উত্তৰ পুৰুষৰ মঞ্চৰ উদ্যোগত আৰু মাহেকীয়া আলোচনী জোনাকৰ সহযোগত ডক্টৰ অনিমা বৰাৰ উপজাদিন উপলক্ষে সহমৰ্মিতাৰ দিন উদযাপন। উত্তৰ পুৰুষ মঞ্চৰ প্ৰতি থকা অনিমা বৰাৰ অটল বিশ্বাস অলেখ প্ৰেম প্ৰতি মুহূৰ্ততে বিদ্যমান। মঞ্চৰ যিসকল জ্যেষ্ঠ ব্যক্তি আছে তাৰ ভিতৰত ডক্টৰ অনিমা বৰাই সম্পাদক হিচাপে পৰামৰ্শ মঞ্চৰ কাম কাজ সম্পৰ্কে সজাগ সচেতন কৰি আহিছে উত্তৰ পুৰুষৰ মঞ্চক, যাৰ বাবে ডক্টৰ অনিমা বৰাৰ উপজা দিনটোত সহমৰ্মিতাৰ দিন হিচাপে উদযাপন কৰা হৈছে। অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে উত্তৰ পূব মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি তথা অৱসৰপ্ৰাপ্ত অভয়াপুৰী কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা মৰমী বৰঠাকুৰ তালুকদাৰে। অনুষ্ঠানত উত্তৰ পূব মঞ্চৰ বিভিন্নজন সদস্যাৰ লগতে পৰিয়ালবৰ্গ উপস্থিত থাকে আৰু ডক্টৰ অনিমা বৰাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানত আঁত ধৰে উত্তৰ পূব মঞ্চৰ সম্পাদক হৰে কৃষ্ণ হালৈয়ে, লগত সহযোগ কৰে মাহেকীয়া আলোচনী জোনাকৰ মুখ্য সম্পাদক পুলকেশ ৰায়বৰুৱাই। আজি জীৱনৰ মোৰ ৭৫টা বছৰ পাৰ হৈ গ'ল আৰু কেনেকৈ যে পাৰ হৈ গ'ল মই নিজেই গম নাপাওঁ। যেতিয়া উত্তৰ পূব মঞ্চৰ সম্পাদক আৰু আমাৰ সভাপতি ডাঙৰীয়া সকলোৱে যেতিয়া উদযাপন কৰিবলৈ ল'লে মই মানে চকু পানীৰে মানে বাট নেদেখাই গ'লো। ইমান আত্মহাৰা হৈ গ'লোঁ যে মোৰ কাৰণেও মানুহে ইমান মৰম আছে, সহানুভূতি আছে, মানে মই প্ৰকাশ কৰিব নোৱাৰোঁ ভাষাৰে যে মই আজি সঁচাকৈ অভিভূত হৈছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ উত্তৰ পুৰুষ মঞ্চই যাতে মই নাথাকিলেও এনেদৰেই সকলোৰে সুচিন্তা কৰি সমাজখনক আগুৱাই লৈ যাব পাৰে। যদিও ৭৫টা বছৰ হ'ল মোৰ কিন্তু একেবাৰেই লগা নাই। মই এতিয়াও যেন দৌৰি ফুৰিম, সকলোৰে ওচৰত গৈ দুআষাৰ মনৰ কথা মনৰ বুজ ল'ম, মোৰ সদায় মনটো তেনেকুৱাই হৈ থাকে। মই কেতিয়াও নাভাবোঁ যে মই বৃদ্ধ অৱস্থাত আজি উপনীত হৈছোঁ। নাতি জী জোঁৱাই ভতিজা জোঁৱাই এই সকলোবোৰে মোক যেনেকৈ আগুৰি আছে, মই ভাবোঁ খুব কম সংখ্যক মহিলাইহে এইখিনি গৌৰৱ মানে পায় আৰু ইমান মৰম কৰে সকলোৱে। মই আচৰিত হৈ যাওঁ, মইনো কি দিব পাৰিছোঁ সকলোকে, কিন্তু ইমান মৰম আজি আপোনালোকে নিজেই দেখিছে। মোৰ ওচৰলৈ মই যাকে এবাৰ কৈছোঁ আহিব বুলি সকলোৱে আহিছে আৰু উত্তৰ পূব মঞ্চই আজি উত্তৰ পূব মঞ্চৰ জোনাকৰ উদ্যোগত যি আজি অনুষ্ঠানটো পাতিবলৈ লৈছে সেইটোৰ কাৰণে মই তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ। আৰু এইবোৰ মোৰ সকলোবোৰ সন্তান, ময়েই উত্তৰ পুৰুষৰ আটাইতকৈ বয়োজ্যেষ্ঠ ব্যক্তি, গতিকে তেওঁলোকক মোৰ একদম সন্তান আৰু মোৰ নিজৰ যি যেন লাগে, গোটেইবোৰেই মোৰ যেন সন্তান। গতিকে সকলোৱে কুশলে থাকক, মই জীয়াই থাকোঁতে সেইটোৱে কামনা কৰিছোঁ। জন্মদিন মানেই পোহৰ আৰু পোহৰ সকলোৰে কাম্য। জীয়নে ৭৫টা বছৰ গৰকিছে, অত্যন্ত গুৰুত্বপূৰ্ণ কথা। সংসাৰ সমাজ নাতিপুতিৰে সৈতে থাকি যি সাৰ্থক জীৱন ডক্টৰ অনিমা বৰাই কটাই আমাক দৃষ্টান্ত দেখুৱাইছে, এয়া সমাজৰ কাৰণে অতি ইতিবাচক বতৰা আজিৰ দিনত। গতিকে মই ডক্টৰ বৰাৰ ভাল চিন্তা কৰা, মই বুলি নহয় উত্তৰ পুৰুষ মঞ্চই ভাল চিন্তা কৰি এইটো আমি সহমৰ্মিতাৰ দিন বুলি ঠিক কৰা হৈছে। এইটো কাৰণেই কাৰণ যাৰ অন্তৰত কৰোণা, মমতা, সততা আৰু সহমৰ্মিতা থাকে, তেওঁ সদায় সমাজখনক আগুৱাই লৈ যাব পাৰে। আৰু উত্তৰ পুৰুষ মঞ্চ আমি এনে এখন সমাজ, আমি অসমৰ চৌদিশে সিঁচৰতি হৈ থকা সমাজ, কিন্তু সময়ত আমি শুভ দিনত এনেকৈয়ে আহি লগ হওঁ আৰু আমাৰ হৃদয়ৰ বান্ধোন একোটাই, আমাৰ হেজাৰখন হাত লাগে নহয়, যাৰ মন এটাই। গতিকে মই আশা কৰিম আমাৰ ইয়াত ডক্টৰ দিব্যজ্যোতি মহন্তদেৱ আছে, গতিকে আমি আচলতে নিমিত্ত মাত্ৰ, কিন্তু আমাৰ এই পোহৰৰ উৎসটোৰ যি প্ৰথম দীপগছি জ্বলাইছিল, অত্যন্ত দুখেৰে সৈতে ক'ব লাগিব, সেয়া প্ৰয়াত দিবাকৰ ৰেণু। গতিকে আজি দিবাকৰ ৰেণুকো মই স্মৰণ কৰিছোঁ। দিবাকৰে আজি চাই আছে, তাৰ আত্মাই আমাক নিশ্চয় আশীৰ্বাদ দিছে। গতিকে উত্তৰ পুৰুষ মঞ্চ জিন্দাবাদ।
আৰু এনে জন্মদিন আমি আমাৰ পৰিয়ালৰ সকলোৰে পাতিবলৈ চেষ্টা কৰোঁ আহক, কাৰণ এতিয়া সামাজিক বান্ধোন আৰু মৰম চেনেহৰ বৰ অভাৱ হৈছে, যিটো এনেধৰণৰ কৰ্মই দৃষ্টান্তমূলকভাৱে আমাক আগবঢ়াই নিয়াত সহায় কৰে। ধন্যবাদ। অনিমা বৰা বাইদেউ আমাৰ উত্তৰ পুৰুষ মঞ্চৰ এগৰাকী কেনেধৰণৰ সদস্য সেই কথাটো অনুভৱেৰেহে অনুভৱ, সেইটো এটা অনুভৱ। আৰু বাইদেউৰ সুদীৰ্ঘ জীৱন, এগৰাকী সফল শিক্ষয়িত্ৰী, এগৰাকী সফল গৃহিণী, এগৰাকী সফল মাতৃ। আমি নিজে বাইদেউৰ ওচৰত থিয় হৈ আমি অনুভৱ কৰোঁ যে বাইদেউৰ কাষত থিয় হ'লে যেনেকুৱা এজোপা বটগছৰ কাষত থিয় হ'লে যি তাৰ ছাঁৰ যিটো এটা আমি অনুভৱ কৰোঁ, ঠিক তেনেধৰণৰ আমাৰ অনিমা বৰা বাইদেউ আমাৰ কাৰণে তেনেকুৱা। আৰু বাইদেৱে আমাক যথেষ্ট উৎসাহিত কৰে আৰু প্ৰতিটো কামত। আজি বাইদেউৰ ৭৫ বছৰ হৈছে। আমি ভাবোঁ বাইদেউৰ ৭৫ বছৰ হোৱা নাই, বাইদেউ মানে এতিয়াও শক্তিশালী, ভৰিত সামান্য দুখ পাইছে যদিও তেনেকেই বাইদেৱে আমাৰ হৈ কাম কৰে। মই বাইদেউক আমাৰ মঞ্চৰ হৈ আৰু মোৰ ব্যক্তিগতভাৱে বাইদেউক বৰ শুভেচ্ছা জনাইছোঁ। ভগৱানে বাইদেউৰ প্ৰতি কৃপা দৃষ্টি দৰ্শন কৰক। সঁচাকৈ আজি ভাল লাগিছে যে উত্তৰ পূৰ্বৰ মঞ্চ আৰু মাহেকীয়া আলোচনী জনাকৰ উদ্যোগত আজি ডক্টৰ অনিমা বৰা বাইদেউৰ আমি উপজা দিনটো সহমৰ্মিতাৰ দিন হিচাপে পালন কৰিব পাৰিছোঁ। আৰু আমাৰ আজি আৰু ভাল লাগিছে যে অভয়াপুৰীৰ পৰা আমাৰ উত্তৰ পুৰুষৰ মঞ্চৰ সভানেত্ৰী, প্ৰতিষ্ঠাপক সভানেত্ৰী ডক্টৰ মৰমী বৰঠাকুৰ তালুকদাৰ বাইদেউ আহিছে। আমাৰ অসমৰ এগৰাকী প্ৰখ্যাত গণিতজ্ঞ ডক্টৰ দিব্যজ্যোতি মহন্ত ছাৰ আজি আহি উপস্থিত হৈছে। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আজি এই সহমৰ্মিতাৰ দিনটো উদযাপন কৰিবৰ কাৰণে সকলোৱে আহিছে। এয়া সঁচাকৈয়ে আমাৰ আজি আনন্দৰ কথা। আৰু এই কথাটো আমি এটা বাৰ্তা প্ৰদান কৰিব বিচাৰিছোঁ যে মানুহ জীয়াই থকা অৱস্থাত তেখেতৰ যি কৰি অহা জীৱনৰ যিখিনি কাম, সেই কামখিনিৰ সেই খতিয়ান মানুহে কি ধৰণে বিশ্লেষণ কৰে, সেই কথাটো যেন তেখেত যোৱাৰ আগত, এই সংসাৰ এৰি যোৱাৰ আগত যাতে তেখেতে জানিব পাৰে, তেখেতক মানুহে মৰমেৰে কেনেকৈ আঁকোৱালি লয়, কেনেকৈ তেখেতক স্নেহেৰে উপচাই পেলায়, সেই কথাটো জানিলে নিশ্চয় তেখেত আৰু কাম কৰিবৰ কাৰণে তেখেতৰ অনুপ্ৰেৰণা পায়। আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে আজি আমি উত্তৰ পুৰুষৰ মঞ্চই বাইদেউৰ জন্মদিনটো আমি সহমৰ্মিতাৰ দিন হিচাপে পালন কৰিব লৈছোঁ। আৰু প্ৰতি বছৰে আমি এই সহমৰ্মিতাৰ দিন হিচাপে বাইদেউৰ 19 মে' তাৰিখটো আমি সহমৰ্মিতাৰ দিন হিচাপে পালন কৰি যাম বুলি আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। হয়, মই আপোনালোকৰ চেনেলৰ জৰিয়তে বৃহত্তৰ জোনাক আলোচনীৰ পৰিয়ালবৰ্গৰ হৈ ডক্টৰ অনিমা বৰা বাইদেউক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু অনাতাঁৰ যোগে আমি স্থাপিত হোৱা উত্তৰ পুৰুষৰ মঞ্চ কেইবাগৰাকীও সদস্যাই অৰঙে দৰঙে আছে, তেখেতসকলেও আজি বাট চাই আছে আৰু অনলাইনৰ জৰিয়তে এনেকুৱাকৈ শুভেচ্ছা জ্ঞাপন কৰি আছে ডক্টৰ অনিমা বৰা বাইদেউ। অনিমা বৰা বাইদেউ এটা বিন্দুতে সিন্ধু বুলি ক'ব পাৰি। বাইদেউ শব্দৰ খেতিয়ক আৰু সেই শব্দৰ উমান পোৱা যায় বাইদেউৰ এইখন কবিতা পুথি অনুভৱৰ কোলাজ। এই পাঠক সমাজে এইখন চালে বাইদেউৰ কি সুন্দৰ চিন্তা, কি মোলায়েম চিন্তা সৰল সহজ ৰূপত প্ৰকাশ পাইছে। আৰু এইখনৰ লগত আমি জোনাক আলোচনী সংপৃক্ত হৈ আছিলোঁ, তেতিয়া এই অনুভৱৰ কোলাজত তেখেতৰ স্বাক্ষৰ বিদ্যমান। দ্বিতীয়তে তেখেতে এটা ঐতিহাসিক কাম কৰি তুলিছে। দেৱবৰা তেখেতৰ স্বামী কিছু স্মৃতিচাৰণ আৰু তেখেতৰ সৃষ্টিৰাজি সংকলন আৰু সম্পাদনা ডক্টৰ অনিমা বৰা। এইখনত দেৱবৰা আছিলে অসমৰ এজন একদম আগশাৰীৰ শুভচিন্তক আৰু তেখেতৰ চিন্তাৰ যি মানে দাবানল, যিখিনি কথা, সেই উত্তাল কথা ইয়াতে গোটেইখিনি সম্বলিত হৈ আছে। আৰু যি কামটো বাইদেৱে ইমান দৃঢ়তাৰে ইমান নিয়াৰিকৈ কৰিছে, মানে এইটো এটা মানে আগলৈকে এটা বহুত ডাঙৰ কাম কৰিছে। এনেকুৱা মানে মানুহ, এনেকুৱা সত্তা আমাক লাগে। অসমীয়া জাতিৰ এই উত্তৰণত আমাৰ এনেকুৱা সত্তা, বাইদেউ বিলীন হৈ যোৱা নাই।
তথাকথিত যি সমাজৰ লগত বাইদেউ সদায় আমাৰ লগত আছে। উত্তৰ পুৰুষৰ মঞ্চৰ জৰিয়তে আমি যিবিলাক ভাল কাম কৰি আছোঁ সদায় বাইদেউ পৃষ্ঠপোষক হৈ আছে। গতিকে বাইদেউ আজি ৭৫, আমি ৮০ বছৰত ইয়াতকৈ ডাঙৰ জন্মদিন পালন কৰিম আৰু এনেকৈ গৈ থাকিম। আমি এই জন্মদিনটোৱে বাইদেউৰ ভিটামিন হওক, আমি তাকে কামনা কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। Stay informed, stay ahead. News NE 365.